সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল চাবুৱাৰ সুস্মিতা বৰুৱা 23 নম্বৰ স্থান দখলেৰে সহকাৰী গাণনিক বিষয়া পদত নিযুক্তি লাভ সুস্মিতা বৰুৱাৰ সুস্মিতাৰ সাফল্যত উৎফুল্লিত পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীও ঢোলে ডগৰে আবতৰীয়া বিহুৰ পৰিৱেশ সৃষ্টি হ'ল গাঁওখনত গৰাখহনীয়া বিধ্বস্ত অঞ্চলটোৰ ছাত্ৰীগৰাকীৰ এই সফলতা আন বহুতৰে বাবে হৈ পৰিছে আদৰ্শ ধন্যবাদ প্ৰথমে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতাহে জনাব পাৰিম আসলতে ইমান মানুহৰ ভালপোৱা হেপা আসলতে মোৰ কি কম এতিয়া ক'বলৈ ভাষা নাই ধন্যবাদ সকলোকে আৰু এই যাত্ৰাত যিসকল মোৰ সহযাত্ৰী হৈ আছিল সকলোকে মই ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা আসলতে এইটো মোৰ দ্বিতীয় প্ৰচেষ্টা আছিলে প্ৰথমতে মই যিহেতু বিফল হৈছিলোঁ এইবাৰ মই পাম নেপাম একো তেনেকৈ ভবা নাছিলোঁ মাত্ৰ প্ৰস্তুতি চলাই গৈছিলোঁ মাজতে এনেকুৱা হৈছিলে যে হ'ব নে নহ'ব নিজৰ ওপৰত বিশ্বাসো হেৰাই যায় তথাপিও সকলোৰে আশা আৰু সকলোৰে যে পাৰিবি বুলি যিটো এক বিশ্বাস দিয়ে সেই বিশ্বাসৰ যোগেদি মই নিজৰ প্ৰস্তুতি চলাই গৈছিলোঁ আৰু আচলতে এইবাৰ যি হ'ব দেখা যাব বুলিয়ে দিছিলোঁ পৰীক্ষা তাৰ ফলাফল বাৰু পাইছোঁ আৰু সেয়ে লৈ সুখী যথেষ্ট আচলতে উপদেশ দিব পৰাকৈ তেনেকৈ মই একো হোৱা নাই নিজে মাত্ৰ এটা মোৰ চেষ্টাহে আছিলে আৰু সকলোৱে যাতে সপোন দেখক নিজে যিকোনো ক্ষেত্ৰতে যিহতে হ'লেও নিজৰ সপোন দেখক সপোনবিলাক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰি যাওক চেষ্টা কৰি থাকিলে আৰু একান্তভাৱে যদি নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যায় নিশ্চয় নিজৰ সপোনবিলাকত সকলো উপনীত হ'ব সেইটোৱে ক'ম মই